সাংবাদিকতা বন্ধ, অতিষ্ঠ চৰকাৰ, 225 কোটি টকা ফাইন। অৱশেষত ভাৰতত সংবাদ মাধ্যমৰ ওপৰত জপিয়াই পৰিবলৈ উদ্যত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতত কিম জঙৰ ৰূপ ধাৰণ কৰিবলৈ লৈছে মোদী চৰকাৰে। চৰকাৰ অতিষ্ঠ হৈ পৰিছে। এতিয়া দেশৰ মূল ষ্ট্ৰীম মিডিয়াই নহয়, ইউটিউবাৰে পৰ্টেল চেনেল মূৰ গৰম কৰিছে মোদী চৰকাৰে। ভাৰত চৰকাৰে অতি শীঘ্ৰেই ডিজিটেল পাৰ্চনেল ডেটা প্ৰটেকশ্যন এক্ট চমুকৈ DPDPৰ নিয়ম কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে। আৰু এই নিয়ম অনুসৰি যিকোনো সাংবাদিক বা যিকোনো সংস্থাই কোনো ব্যক্তি বা অনুষ্ঠানৰ অনুমতি অবিহনে তেওঁলোকৰ নাম বা ব্যক্তিগত তথ্য প্ৰকাশ কৰিব নোৱাৰিব। বিনা অনুমতিত নাম বা তথ্য প্ৰচাৰ কৰিলে তেনে সংবাদ মাধ্যম তথা প্ৰতিষ্ঠানে জৰিমনা ভৰিব লাগিব 250 পৰা 500 কোটি টকা পৰ্যন্ত। 250 কোটিৰ পৰা 500 কোটিৰ জৰিমনা বিহাৰ কথা কোনে ভাবিব পাৰে? কেনেকৈ ভাবিব পাৰে? ডিজিটেল পাৰ্চনেল ডেটা প্ৰটেকশ্যন এক্ট চমুকৈ DPDPৰ নিয়ম অনুসৰি যদি কোনো সংবাদ মাধ্যম বা প্ৰতিষ্ঠানে বিনা অনুমতিত কোনো ব্যক্তিগত বা অনুষ্ঠানৰ নাম বা ব্যক্তিগত তথ্য প্ৰকাশ তথা প্ৰচাৰ কৰে, তেন্তে DPDPৰ নিয়ম অনুসৰি তেনে সংবাদ মাধ্যম তথা প্ৰতিষ্ঠানে জৰিমনা ভৰিব লাগিব 250 কোটি টকা। আৰু এই জৰিমনা যদি সময়মতে আদায় নিদিয়ে তেন্তে সংবাদ মাধ্যম তথা প্ৰতিষ্ঠানে 500 কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। যিখন দৰিদ্ৰ দেশত বেছিভাগ মানুহে মাহে 25,000 টকাও উপাৰ্জন কৰিব নোৱাৰে, য'ত গৰিষ্ঠ সংখ্যক সাংবাদিকৰ দৰমহা 50,000 পৰা 70,000ও নহয়, সেইখন দেশত কোন বিষয়া বা কোন মন্ত্ৰীয়ে ভাবি গুণি DPDPৰ নিয়ম সৃষ্টি কৰিছিল যে যদি কাৰোবাৰ নাম তেওঁৰ অনুমতি অবিহনে প্ৰকাশ পায় তেন্তে প্ৰকাশ কৰা ব্যক্তিজনক 250 পৰা 500 কোটি টকা জৰিমনা বিহা হ'ব। এয়া বেল মুজে মাৰৰ দৰে হোৱা নাই নে? কিহৰ স্বাৰ্থত এই নিয়ম কাৰ্যকৰী কৰিব বিচাৰিছে চৰকাৰে? নাগৰিক অধিকাৰৰ বাবে কাম কৰা 30টাতকৈ অধিক সংস্থাই বিশ্বাস কৰে যে যদিহে DPDP আইনৰ এই নিয়মসমূহ কাৰ্যকৰী হয় তেন্তে ইউটিউবাৰসকলৰ বাবে ঘোৰ অন্ধকাৰ নামি আহিব। কাৰোবাৰ নাম লৈ কথা কোৱা বা লিখাটো কঠিন হৈ পৰিব। সমাজকৰ্মী অঞ্জলি ভৰদ্বাজৰ মতে সাংবাদিক আৰু নাগৰিকে অন্য কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ ব্যক্তিগত তথ্য বিনা অনুমতিত প্ৰকাশ কৰিব নোৱাৰিব। যদি আপুনি লোন ৰাইট অফৰ বিষয়ে জানিব বিচাৰে, কাৰ লোন ৰেহাই দিয়া হৈছে, তেন্তে এতিয়া আৰু এই তথ্য বিচাৰিব নোৱাৰিব। ইয়াক ব্যক্তিগত তথ্য হিচাপে গণ্য কৰা হ'ব। जो डेटा प्रोटेक्शन कानून आया है, इसके तहत पूरी तरह से पर्सनल व्यक्तिगत डेटा के नाम पर डेटा को कंट्रोल करने का एक पूरा ढांचा बनाया गया है। सेंट्रल गवर्नमेंट के हाथ में कंट्रोल होगा और एक तरीके का हथियार ये बन सकता है पोटेंशियली, ये कानून जो है, जिससे कि सरकार जो है ऐसे तमाम संगठनों का, लोगों का, जर्नलिस्ट्स का जो काम है उसे रोक सकती है डेटा प्रोटेक्शन कानून के तहत, ये कहकर कि आप इसका उल्लंघन कर रहे हैं और उन पर बड़ी बड़ी पेनल्टी लगाकर। আনহাতে উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কৈছে যে নাম তথ্য বিচাৰিব পাৰিব। তথ্য সদায় ব্যক্তিগতভাৱে সংগ্ৰহ কৰা হয়। সাংবাদিকে তথ্য আহৰণ কৰে বিভিন্ন উৎসৰ পৰা। ডেটা ফিডুচিয়াৰী তৈয়াৰ কৰাৰ ক্ষেত্ৰতো এখোজকৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। আপুনি যদি সাংবাদিক তেন্তে কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ নাম তথা তথ্য প্ৰকাশ কৰাৰ পূৰ্বে সেই ব্যক্তিজনৰ সন্মতি ল'ব লাগে। সাংবাদিক আৰু ইউটিউবাৰৰ বাবে কাৰোবাৰ নাম ব্যক্তিগত তথ্য উলিয়াবলৈ ইমান কঠিন কৰি তোলা হ'ব যে অনুমতি অবিহনে নাম প্ৰকাশ কৰিলে কোটি কোটি টকাৰ জৰিমনা ভৰিব লাগিব। মুঠৰ ওপৰত দেশৰ সাংবাদিকতাক ধ্বংসৰ বাবে মোদী চৰকাৰৰ এয়া ভয়াৱহ ফন্দি। যি সময়ত আপুনি যদি কোনো দুৰ্নীতিকাৰীৰ, ভ্ৰষ্টাচাৰীৰ নাম তথা তথ্য প্ৰকাশ কৰিব নোৱাৰে তেন্তে আপুনি ৰাইজক জনাব কি? ইউটিউবত আপুনি ক'ব কি? ৰাইজে জানিব কি? মুঠতে প্ৰধানমন্ত্ৰী মোদীৰ শাসনত ভাৰতৰ সংবাদ মাধ্যমক পংগু কৰি তুলিব বিচৰা হৈছে। সংবাদ মাধ্যমৰ ওপৰত, তথ্য প্ৰকাশৰ ওপৰত উত্তৰ কোৰিয়া, ইৰাণ, চীন, ভিয়েটনামৰ দৰে টেটু চেপা নীতি গ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে মোদী চৰকাৰ। সংবাদ মাধ্যমৰ ওপৰত ভাৰতত কিম জঙৰ শাসন চলাবলৈ আগবাঢ়িছে মোদী চৰকাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট, গুৱাহাটী।